যাক আপুনি জীৱনৰ সকলো বুলি ভাবি আঁকোৱালি লৈছে সেই একেজন মানুহেই জানো এদিন আপোনাৰ আটাইতকৈ ডাঙৰ আঘাতৰ কাৰণ হৈ পৰিব পাৰে। কথাতে কয় মানুহক চিনি পোৱা পৃথিৱীৰ আটাইতকৈ কঠিন কাম। বহুত সময়ত গোটেই জীৱন একেলগে কটোৱাৰ পিছতো সংগীৰ আচল ৰূপটো বুজি পোৱা নাযায়। আজিৰ ভিডিঅ'ত আমি এনে 4টা লক্ষণৰ কথা ক'ম যাৰ সহায়ত আপুনি বুজিব পাৰিব যে আপোনাৰ সংগীয়ে আপোনাক সঁচাকৈয়ে ভাল পায়নে নে তেওঁ কেৱল স্বাৰ্থৰ বাবেহে আপোনাৰ লগত আছে। শেষৰ পইণ্টটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। 1. আপোনাৰ উপাৰ্জনৰ ওপৰত অতিমাত্ৰা আগ্ৰহ। সম্পৰ্কৰ আৰম্ভণিতে ইজনে সিজনৰ কাম বা কেৰিয়াৰৰ বিষয়ে জনাটো স্বাভাৱিক, কিন্তু আপোনাৰ সংগীয়ে যদি বাৰে বাৰে আপোনাৰ দৰমহা, বেংক বেলেঞ্চ বা সম্পত্তিৰ খবৰ লৈ থাকে তেন্তে সাৱধান হওক। মনত ৰাখিব, সঁচা প্ৰেমে হৃদয়ৰ খবৰ লয়, কিন্তু স্বাৰ্থপৰ মানুহে সদায় আপোনাৰ পকেটৰহে খবৰ ল'ব। 2. দায়িত্ব ল'বলৈ অমান্তি হোৱা। এটা সুস্থ সম্পৰ্কত দুয়ো পক্ষৰে দায়িত্ব থাকে, কিন্তু আপোনাৰ ক্ষেত্ৰত এনেকুৱা হৈছে নেকি যে ৰেষ্টুৰেণ্টৰ বিলৰ পৰা আৰম্ভ কৰি সকলো খৰচ কেৱল আপুনিহে বহন কৰিবলগীয়া হয়? যদি দেখে যে আপোনাৰ সংগীয়ে কেৱল সুবিধা ল'বলৈহে জানে কিন্তু দায়িত্ব ল'বলৈ টান পায়, তেন্তে বুজিব যে সেই সম্পৰ্কৰ আধাৰ আৱেগ নহয়, কেৱল আপোনাৰ পৰা পোৱা সুবিধাহে। 3. উপহাৰ আৰু ব্যৱহাৰৰ ৰহস্যজনক পৰিৱৰ্তন। ভালদৰে লক্ষ্য কৰিব, আপোনাৰ হাতত টকা থাকিলে বা আপুনি দামী উপহাৰ দিলে তেওঁৰ ব্যৱহাৰ খুব মধুৰ হৈ পৰে নেকি? আকৌ যেতিয়া আপুনি কিবা আৰ্থিক সংকটত পৰে তেতিয়াই তেওঁ দূৰত্ব বজাই ৰাখে নেকি? সঁচা প্ৰেমে বিপদৰ সময়তহে সাহস দিয়ে, কিন্তু স্বাৰ্থপৰ মানুহে বিপদ দেখিলে সকলোতকৈ আগে আঁতৰি যায়। 4. ভৱিষ্যতৰ কথা ক'লেই এৰাই চলা। এইটো আটাইতকৈ ডাঙৰ লক্ষণ। দীৰ্ঘদিন সম্পৰ্কত থকাৰ পিছতো যদি বিয়াৰ কথা উলিয়ালে আপোনাৰ সংগীয়ে বিষয়টো সলনি কৰে বা অজুহাত দেখুৱায় তেন্তে কথাটো দকৈ ভাবি চাব। যিজন মানুহে আপোনাক সঁচাকৈয়ে ভাল পায় তেওঁ আপোনাৰ সৈতে এটা স্থায়ী ভৱিষ্যতৰ সপোন দেখিব, কিন্তু যিয়ে কেৱল বৰ্তমানৰ সুবিধা লৈছে তেওঁ কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিবলৈ ভয় কৰিব।